ভাজি বনোৱা কেৰাহীতে মই কচুলতি আৰু কঁঠালৰ গুটি বইল বনাম। বহুত দিন হ'ল কঁঠালৰ গুটি আৰু কচুলতি খোৱাই নাই এইদৰে বইল। কঁঠালৰ গুটি শেষ হ'বই হৈছে প্ৰায় আৰু বেয়া হ'বও ধৰিছে। এই ভাবিছোঁ আজি কঁঠালৰ গুটিকে বইল বনাওঁ, চাই থাকিব। ইয়াতে অলপ হালধি দিম। আৰু পানী দিম, পানী দি একেবাৰে বইল হ'ব দিম। ঢাকি দিম আৰু এইদৰে লাহে লাহে বইল হৈ থাকিব। অলপ গেছটো ল' ফ্লেমত দিম। এতিয়া নেমু চেপি দিম। হৈ গ'ল মোৰ কচু বইল। গৰম দিনৰ কাৰণে খুবেই ভাল, তেল নিদিয়াকৈ বইল আৰু তাতে নেমু চেপি দিছোঁ। এয়া আছিলে মোৰ আজিৰ ৰেচিপি। কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।